নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আমি খুব সৰু সৰু কথাতে সুখী হৈ থকা মানুহ। এই ধৰকচোন কিবা এটা ভিডিঅ'ই বনালোঁ, ৰীল এটাকে বনালোঁ 1-1.5 মিনিটৰ, বা ইউটিউবত কিবা এটা অকণমানিকৈ কিবা এটা ক'লোঁ। সেইখিনিতে যদি কোনোবাই কয় ইমান ভাল কথা কৈছা, বৰ ভাল লাগিছে শুনিবলৈ, বছ হৈ গ'ল আৰু তাতেই সুখ অনুভৱ কৰিলোৱেই নহয়। তাৰপিছত লগে লগে কি হয় মানে মনটো এনেকুৱা লাগে আৰু যদি অকণমান কথা কৈ মানে কিবা এটা ভাল যদি সমাজলৈ বাৰ্তা এটা আগবঢ়াব পাৰিলোঁ হয়। গতিকে এইটো এটা আচলতে খুব ভাল গুণ বুলি ভাবোঁ। ইমান ডাঙৰ সুখ মানে পাবলৈ আমি আশাই নকৰোঁ। এনেই পৃথিৱীখন ইমান মানে সংঘাতপূৰ্ণ হয়নে? আজিকালি মানে সকলোৰে দুখ দুৰ্দশাৰ অন্তই নাই। আমি কিমান যে সমস্যাৰ মাজত থাকোঁ। গতিকে এইকণ কাম কৰি যদি সুখ বুটলিব পাৰোঁ, জীয়াই থকা দিনকেইটানো কেলেই সেইকণ চেষ্টা নকৰোঁ। বেলেগক বেয়াকৈ কৰাৰ প্ৰয়োজনে নাই। ময়ো 10জনক সুন্দৰ এটা মন্তব্য আগবঢ়ালোঁ আৰু তেওঁলোকেও যদি মোক বঢ়ালে, তেখেতো সুখী, ময়ো সুখী। আৰু আমি পৰাপক্ষত কেতিয়াও সমাজৰ মানে বেয়া কৰিব পৰা এটা বতৰা প্ৰেৰণ কৰিবলৈ কেতিয়াও চেষ্টা নকৰোঁ। পৰাপক্ষত আমি যোগাত্মক বাৰ্তা এটা প্ৰেৰণ কৰোঁ, হয়নে? গতিকে আহকচোন তেনেকৈ আগবাঢ়ি যাওঁ, হয়নে? সকলোৰে মনোভাৱ একেনে বাৰু জনাবচোন। ধন্যবাদ দেই।